মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে মানে এক প্ৰকাৰে মানে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতে। আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ। আমি বাবা চাহেব আম্বেদকাৰৰ আদৰ্শত বিশ্বাস কৰোঁ, আমি পণ্ডিত নেহৰুৰ আদৰ্শত বিশ্বাস কৰোঁ, যি দুজনে সংবিধানৰ ওপৰত আমাৰ গোটেই দেশখন সৃষ্টি কৰিলে আৰু সংবিধানৰ ভিতৰত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভোটীয় অধিকাৰ আছে। আজি আমি দেখা পাইছোঁ যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে এটা তালিকা প্ৰকাশ কৰিলে, যিসকলৰ মৃত্যু হ'ল, যিসকল নতুনকৈ যোগ হৈছে, গোটেইখিনি তেওঁ তথ্যবোৰ দিছে। তাৰপিছত বিজেপি দলৰ ভিতৰত আলোচনা হৈছে যে কেনেদৰে তেওঁলোকে নিজৰ কৰ্মীৰ যোগেদি আমাৰ কিছু মানুহৰ ওপৰত, যিসকলে কংগ্ৰেছক ভোট দিয়ে, তেওঁলোকৰ ওপৰত অভিযোগ দি তেওঁলোকৰ ভোটৰ তালিকাৰ পৰা নাম কেনেদৰে আমি কৰ্তন কৰিব পাৰোঁ। এই হ'ল তেওঁলোকৰ নিম্ন স্তৰৰ ৰাজনীতি। ভোটৰ তালিকা যি এটা পবিত্ৰ তালিকা হ'ব লাগে, যে গোটেইখিনি কাম কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নিৰ্ধাৰিত হৈ কামখিনি হ'ব লাগে। আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ তাত কোনো অৰিহণা নাই। বিজেপি কৰ্মীসকল তাত সোমাই যাক বেয়া পায় তেওঁলোকক ক্লেইমছ অবজেকশ্যন যোগেদি আঁতৰাবলৈ বিচাৰে। ইয়াৰ আমি বিৰোধিতা আমি কৰিছোঁ। আমি কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না, এজন হিন্দু জিন্না, আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁগৈ। মুখ্যমন্ত্ৰীয়ে কৈছে যে 750গৰাকী যি কংগ্ৰেছৰ প্ৰাৰ্থিত প্ৰত্যাশী আচলতে মুছলমান। চাওক, পুনৰবাৰ তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু। তেওঁক হিন্দু ধৰ্মটোৱে বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, মাধৱদেৱৰ আদৰ্শই তেওঁ অধ্যয়ন কৰা নাই বা গ্ৰহণ কৰা নাই। অসমৰ যে আমাৰ যে আদৰ্শ, সেইখিনিয়ে তেওঁ নিজৰ ৰাজনীতিত আনিবলৈ দিব। তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু, সেইকাৰণে এইখিনি কথা কৈ থাকে। সাধাৰণ ৰাইজ কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ বাহিৰত যি ভিৰ, সেইখিনি চাই যথেষ্ট উৎফুল্লিত। ৰাইজে ভাল পাইছে যে কংগ্ৰেছৰ আগতকৈ আৰু স্থিতি সবল হৈছে, আৰু আমাৰ বাবে সেয়াই হ'ল গুৰুত্বপূৰ্ণ কথা যে ৰাইজে কি বিচাৰে, আৰু ৰাইজে বিচাৰে কংগ্ৰেছ আৰু শক্তিশালী হোৱা। যি কাম 10 ছেপ্টেম্বৰ কৰিব পৰা নাই, আজিলৈকে নতুন মানে তাৰিখ তিথি ওলাই আহিছে, কিন্তু তেওঁলোকৰ কেলেংকাৰীৰ কথা সকলোৱে জানে। তেওঁ যি ধৰণৰ অভিযোগ বা যি তথ্য তেওঁৰ ওচৰতে আছে, কিন্তু অসমৰ ঘৰে ঘৰে মানুহৰ ওচৰত গোটেই নথি পত্ৰটো আছে বা গোটেই তালিকাবোৰ আছে যে তেওঁ অবৈধভাৱে ক'ত ক'ত সম্পত্তি লৈছে। তেওঁৰ তথ্যবোৰ তেওঁৰ ওচৰতে আছে। অসমৰ ৰাইজৰ ওচৰত তথ্যবোৰ আছে যে তেখেতৰ পৰিবাৰে ক'ত ক'ত বাগান লৈছে, এয়া তথ্য ৰাইজৰ ওচৰত আছে, আৰু ৰাইজৰ লগত থকা তথ্যবোৰ লৈ আমি কামখিনি কৰিব আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।